ভাবিলে এতিয়াও আচৰিত লাগে যে জুবিন দা আৰু আমাৰ মাজত নাই। বাট আমি আমাৰ দৈনন্দিন কামবোৰতো কৰিবই লাগিব। পূজা বুলি নিজে নল'লেও বাচ্ছাটোক বা অলপমান ঘৰৰ ডাঙৰকেইটাকতো কিবা এটাতো উপহাৰ দিবই লাগিব। সেয়ে ওলাই গ'লোঁ এখন দোকানলৈ, মানে গণেশগুৰিতে কিবা কিবি কিনিলোঁ। কাপোৰখিনি বৰ ভাল, কোৱালিটি বৰ ভাল। আৰু যিহেতু এগালমান পইচা খৰচ কৰি থৈ আহিলোঁ, এয়া দেখিছেই নহয় টোপোলাকেইটা কিমানকেইটা। চ' মানুহজনৰ দেখি বেয়া লাগি আমাক একাপ চাহ খোৱালে। পিছে গৰমত চাহখিনি খাই পিছে বেয়া নালাগিল। কাপোৰখিনি চাব বিচাৰে যদি কমেণ্ট কৰিব, নিশ্চয় দেখাম তাৰ ৰিভিউ। কোৱালিটি বৰ ভাল। আপোনালোকে আহিব, গণেশগুৰিত হয়, বিকাশ ষ্ট'ৰ বুলি কয়। এয়া গণেশগুৰি বজাৰত আমাৰ লগত হ'ল জেং। এই শাকবিধ হ'ল পুদিনা শাক, অ'কে। আৰু এইবিধ যে অন্য শাক কোনোবাই দেখিলেই চিনি পাব। আমাৰ লগত কি জেং হ'ল, বাহিৰত পুদিনা আছিল, ভিতৰত মানে একেবাৰে টোপোলা কৰি পেলাই এইখিনি বান্ধি দিছিল। আমি গমেই নাপালোঁ বজাৰত ইমান দৌৰা দৌৰিকৈ বজাৰ কৰিলোঁ। সেই এনেকৈও ঠগিব পাৰে, আচৰিত দেই।